বিমান যাত্ৰাত 6 ঘণ্টা বিলম্ব ধৈৰ্যৰ বান ছিঙিল বিমান যাত্ৰীৰ কলকাতাৰ সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰত উত্তপ্ত পৰিস্থিতি স্পাইসজেট বিমান কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বিমান যাত্ৰীৰ স্পাইসজেট বিমান কোম্পানীৰ চৰম ময়মতালিৰ বাবে শুকুৰবাৰে কলকাতাৰ সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ কলকাতা গুৱাহাটী অভিমুখী স্পাইসজেটৰ বিমান যাত্ৰাত 6 ঘণ্টা বিলম্ব হোৱাত ধৈৰ্যৰ বান ছিঙি যায় বিমান যাত্ৰীৰ যাৰ বাবে বিমান যাত্ৰীসকলে জবাবদিহি কৰে স্পাইসজেটৰ বিমান কৰ্মচাৰীক গুৱাহাটী অভিমুখী বিমানৰ যাত্ৰা প্ৰায় 6 ঘণ্টা বিলম্ব হোৱাত তীব্ৰ প্ৰতিবাদ বিমান যাত্ৰীৰ জানিব পৰা অনুসৰি বহু কেইজন ৰোগী আৰু বহু সংখ্যক মহিলা বিমান যাত্ৰী আছিল বিমানখনত উল্লেখ্য যে স্পাইসজেটৰ বিমানৰ এই ময়মতালি কেইদিনমান পূৰ্বে দিল্লী বিমানবন্দৰতো দেখিবলৈ পোৱা গৈছিল ইমানৰ পিছতো বিমান কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে আনহাতে শুকুৰবাৰে স্পাইসজেটৰ বিমান নম্বৰ SG8154 বিমানখন দিল্লী বিমানবন্দৰত যাত্ৰীৰে ভৰি থকাৰ পিছতো গুৱাহাটী অভিমুখী বিমানখনৰ যাত্ৰা হঠাৎ বাতিল কৰিছিল যাৰ বাবে যাত্ৰীসকলে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছিল हमको जब खाना खाने के लिए बुलाया था अभी आप क्या दिखाया था 8:35 को फ्लाइट आने के लिए बोला था आप बोला था तो अभी अचानक मैं सबके सामने यही आपको बोल रहा हूँ गुवाहाटी में लैंडिंग नहीं मिल रहा वजह से हम बार पूछा था कि फ्लाइट तेजपुर से कोलकाता तक आएगा कि तेजपुर से गुवाहाटी तक आएगा हम बार पूछा था सर कि तेजपुर से कलकत्ता आएगा हाँ कलकत्ता से गुवाहाटी जाएगा यही बोला आपको हाँ आपको नहीं सबको यही बोला हाँ आप लोग तो हुए पैसा रिटर्न करना नहीं है मालिक की होटल এখন ফ্লাইট আছিল 3:10 বজাত আৰু 3:10ৰ পৰা তেওঁলোকে ক'লে 5টা বজাত তাৰ পিছত ক'লে 6:30 বজাত অৱশেষত প্ৰায় 5-6 ঘণ্টা ফ্লাইটখন লেট হোৱাৰ কাৰণে সকলো ৰাইজে এনেদৰে জবাবদিহি কৰিছে স্পাইসজেটৰ কৰ্তৃপক্ষক কাৰণ এই ফ্লাইটখনত বিভিন্ন ধৰণৰ বয়সীয়াল তথা মহিলাকে আদি কৰি বিভিন্ন ধৰণৰ আপোনাৰ যাত্ৰী আছিল কিন্তু হঠাৎ তেখেতসকলে এতিয়া তেওঁলোকৰ ফ্লাইটখন কেঞ্চেল কৰিম বুলি কৈছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13